হেল্ল' মোৰ ভাই ভণ্টিসকল যিসকল BA থাৰ্ড ছেমিষ্টাৰটো দিছা সেইসকলৰ কাৰণে ভাল খবৰ। আজি মই লৈ আহিছোঁ ইণ্টাৰনেল ছেশ্যনৰ কাৰণে কমন কুৱেশ্যন এডুকেশ্যন ছাবজেক্টৰ শিক্ষা সামাজিক বিজ্ঞান এডুকেশ্যন ছ'চিয়লজি ছাবজেক্টটোৰ আহিবলগীয়া কমন কুৱেশ্যন ইণ্টাৰনেল ছেশ্যনৰ কাৰণে 2024-5ৰ কাৰণে অ'কে। তো আপোনালোকৰ কুৱেশ্যনটো কি কৈছে আমি ভিতৰত কুৱেশ্যনটো কি হৈছে সামাজিককৰণৰ ধাৰণাৰ প্ৰকৃতি আলোচনা কৰা, শিক্ষা সমাজ বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা মানে ব্যাখ্যা কৰে এনেকুৱা থাকিব পাৰে। তাৰপিছত সামাজিককৰণৰ সংস্কৃতি ধাৰণা আৰু কাৰ্যৱলী আলোচনা কৰা, সামাজিককৰণৰ ধাৰণাৰ প্ৰকৃতি আলোচনা কৰা নামে ব্যাখ্যা কৰে এনেকুৱা থাকিব পাৰে। সামাজিককৰণৰ অভিকৰণসমূহৰ বিষয়ে লিখা এনেকৈ দিছে। এই কয়টা 6টা কুৱেশ্যনৰ ভিতৰত তোমালোকে 5-6টা কুৱেশ্যনৰ ভিতৰলৈকে তোমালোকৰ ইণ্টাৰনেল ছেশ্যনত কমন আহিব। তো আহক আজি কুৱেশ্যনবোৰ বহলভাৱে আলোচনা কৰোঁ। BA থাৰ্ড ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্টৰ অ'কে। প্ৰথম কুৱেশ্যন কি কৈছে শিক্ষা সমাজ বিজ্ঞানৰ ধাৰণা আৰু প্ৰকৃতি আলোচনা কৰা অ'কে। তো এইখন হয় তোমালোকৰ ইণ্টাৰনেল ছেশ্যনত আহিবলগীয়া কমন কুৱেশ্যন। প্ৰথমটো ভেৰি ইম্পৰ্টেণ্ট। তো এইখিনিতে গ'ল তোমালোকৰ আৰু সমাজ বিজ্ঞানৰ প্ৰকৃতি তলত দিয়া ধাৰণা আলোচনা কৰিব পাৰি। সমাজ বিজ্ঞান প্ৰকৃতি বিজ্ঞান ভিত্তি এইটো এটা পইণ্ট হয় দে শ্বৰ্ট কুৱেশ্যন আহিব পাৰে এনেকুৱা। দহটা পইণ্ট দিছোঁ মই 10টা পইণ্ট অ'কে বিশ্লেষণ কৰিছোঁ 10টা পইণ্ট। তো এতিয়া আছে তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটো শিক্ষা সমাজ বিজ্ঞানৰ ধাৰণা আৰু পৰিসৰ আলোচনা কৰা বা ব্যাখ্যা কৰা। কুৱেশ্যনটো এনেকুৱা থাকিব পাৰে ইণ্টাৰনেল ছেশ্যনেল বা ফাইনেলত। শিক্ষা সমাজ বিজ্ঞানৰ ধাৰণা আৰু পৰিসৰ আলোচনা কৰা বা ব্যাখ্যা কৰা। এতিয়া এইখিনিতে আৰু এটা কুৱেশ্যন আহিল সামাজিককৰণ কি ইয়াৰ প্ৰকৃতি আলোচনা কৰা। সামাজিককৰণ অ'কে মই ইয়াত বৈশিষ্ট্য দিছোঁ এইবিলাক নালাগে তোমালোকে খালি এইটো ডেফিনেশ্যনটোৰ ওপৰত ডেফিনেশ্যনটো লিখা। সামাজিককৰণ সামাজিককৰণ বুলিলে কি বুজা আৰু ইয়াৰ প্ৰকৃতি আলোচনা কৰা। কুৱেশ্যনটো এনেকুৱা থাকিব ইণ্টাৰনেল ছেশ্যনৰ কাৰণে 10 মাৰ্কৰ আহি থাকে দে। ইয়াৰ পৰিসৰ সামাজিককৰণৰ পৰিসৰ তলত দিয়ে উল্লেখ কৰিব পাৰি। পৰিয়ালৰ ভূমিকা এইটো পৰিয়ালৰ ভূমিকা অ'কে। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব দে আগতে কৈ আছোঁ ভুল ত্ৰুটি হ'ব পাৰে কাৰণ মানুহে ভুল কৰিলে সমাধান কৰিব পাৰে অ'কে। তাৰপিছত এইটো আৰু ব্লেক কুৱেশ্যন হয় 5 নম্বৰ অ'কে। সামাজিককৰণৰ অভিকৰণসমূহ অ'কে এইটো কুৱেশ্যন হয় সামাজিককৰণৰ অভিকৰণসমূহ বুলিলে কি বুজা বা ইয়াৰ ব্যাখ্যা কৰা অ'কে। পইণ্ট ৱাইজ ব্যাখ্যা কৰা পৰিয়াল বিদ্যালয় ধৰ্মীয় প্ৰতিষ্ঠান মাধ্যম
ৰাজনৈতিক আৰু আইন প্ৰতিষ্ঠান শাৰীৰিক বিকাশ তো মই 6টা পইণ্ট দিছোঁ মই 10টা পইণ্ট দিয়া নাই এইটো মই 6টা পইণ্ট দিছোঁ তোমালোক 6টা পইণ্ট দিছোঁ ওকে এইটো প্ৰদান কৰে ওকে এতিয়া নেক্সট কুৱেশ্যনত যাওঁ আমালোকে সংস্কৃতি বুলিলে কি বুজা আৰু সাংস্কৃতিক কাৰ্যাৱলী আলোচনা কৰা খালি এইটো তোমালোকে সংস্কৃতি বুলিলে কি বুজা এইখানেই ল'বা তোমাৰ ইয়াৰ পৰা ওকে সংস্কৃতি বুলিলে কি বুজা ওকে সংস্কৃতিৰ ডিফিনেশ্যনটো তোমালোকে লোৱা কিন্তু প্ৰগতিটো নালাগে ওকে সাংস্কৃতিক কাৰ্যাৱলী দুটা কুৱেশ্যন ছেপাৰেট হ'ব পাৰে একেলগত হ'ব পাৰে এইটো হোৱাৰ সম্ভাৱনা আছে সংস্কৃতি বুলিলে কি বুজা আৰু সাংস্কৃতিক কাৰ্যাৱলী আলোচনা কৰা এইটো এনেকুৱা কুৱেশ্যন থাকে ওকে 2024 বৰ্ষত আহিছিল আমালোকৰ ফাইনেলত 26 বৰ্ষৰ কাৰণে 25 বৰ্ষৰ কাৰণে আহিব পাৰে কিন্তু এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় দেই সলভ কৰিবা তোমালোকে ওকে তো আহক এতিয়া কি কুৱেশ্যন কৈছা তো এইখিনিতে আছিল আজি আমাৰ এইখন টপিকছ তো এইখিনিতে আজি মই আলোচনা কৰি এইখন সামৰি মাৰিব বিচাৰিছোঁ তো এইখন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সন্মুখত মই ফাইনেলৰ নোটছ আপলোড কৰিম বা ফাইনেল কি আহিব পাৰে ইণ্টাৰনেল ছেশ্যনত আহিব পৰাৰ পিছত ফাইনেল কি আহিব ইয়াৰ পৰা কমন কুৱেশ্যন মই ডিছকাছ কৰিম অ'কে